হেল্ল' গাইজ, আজি মই এটা কথা ক'ব বিচাৰিছোঁ জুবিন দাৰ কাৰণে। কাৰণ আমাৰ অসমৰ মানুহে জুবিন দাক এতিয়া লাহে লাহে পাহৰিব ধৰিছে, কিন্তু মই কেতিয়াও নাপাহৰোঁ। যেতিয়ালৈকে মই জীয়াই আছোঁ তেতিয়ালৈকে মই নাপাহৰোঁ। কাৰণ জুবিন দা মোৰ কাৰণে মোৰ প্ৰাণ আছিলে। মই মৰিম যোনদিনা, এটাই কথা ক'ম, মই জুবিন দাক লগ কৰিব জৰুৰ যাম। জুবিন দা মোৰ কাৰণে মোৰ দেউতাৰ মাতকৈ ডাঙৰ আছিলে। এইটো মোৰ মতে ইমানেই যে জুবিন দাই অসমখনক পৰিৱৰ্তন কৰিব বিচাৰিলে, কিন্তু পৰিৱৰ্তন নহ'ল। এইটো মনত দুখ। জুবিনে নিজৰ ফেমিলিক চিন্তা নকৰিলে, কিন্তু অসমৰ কাৰণে সদায় ভাবিলে। কিন্তু আমিও ভাবিব লাগিব জুবিন দাৰ কাৰণে। জুবিন দা অমৰ। নাভাবিব জুবিন দা আমাৰ মাজত নাই, আছে, এতিয়াও আছে, চিৰজীৱন থাকিব। আৰু কি ক'ম, আৰু মই ইমান পঢ়া শুনা নহওঁ, তেতিয়াও মই যিমান পাৰিছোঁ ক'ব চেষ্টা কৰিছোঁ। মইতো অটো চলাওঁ, যিমান ভাবিছোঁ ইমান কৈছোঁ, আৰু মন যিমান আছে মোৰ সিমানে কৈছোঁ। আৰু কি ক'ম, আৰু আপোনালোকে জুবিনে নাপাহৰিব। যিমান পাৰিম মই জুবিনৰ কাৰণে কৰিম। ইমানে আজি। প্লিজ যিমান পাৰে জুবিন দাক আপোনাক অনুৰোধ কৰিছোঁ, জুবিন দাক আপোনালোকে নাপাহৰিব। থেংক ইউ।